ভিক্টৰ দাসক পুনৰ গ্ৰেপ্তাৰ। যোৱাকালি ভিক্টৰ দাস মুকলি আকাশৰ তললৈ আহিছিল। আপোনালোকে এই খবৰটো সকলোৱে গম পায়। ভিক্টৰ দাসক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দি জেল কাৰাগাৰত ভৰাই দিয়া গৈছিল। মহামান্য আদালতে ৰাষ্ট্ৰদ্ৰোহী নহয় বুলি জেল কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ প্ৰেৰণ কৰিলে। মই আপোনালোকক কৈ আছোঁ যেন ভিক্টৰ দাসক পুনৰ গ্ৰেপ্তাৰ। হয়তো আপোনালোকে ভাবিবলৈ বাধ্য হৈছে, সঁচাকৈ ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিল নেকি? মই আপোনালোকক A to Z গোটেই কথাখিনি কৈ দিম। ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব। তো আপোনালোকে ভিডিঅ'বিলাক সম্পূৰ্ণ নাচায়, এডোখৰ চাব আৰু শেষলৈকে নাচাব। তো তেনেকুৱা কৰিলে আপোনালোকে একো গম নাপাব, একো বুজি নাপাব। মই যেন এই ভিডিঅ'টো বনাইছোঁ, কি উদ্দেশ্যলৈ বনাইছোঁ, গোটেই কথাখিনি গম পাব। কিন্তু আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাওক আৰু লগতে আন 10জনে ভিডিঅ'টো চাব পৰাকৈ আপোনালোকে শ্বেয়াৰ কৰি দিব। একো অথলে নাযায়। আপুনি যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে ন, একো অথলৈ নাযায়। আৰু লগতে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দি যাব। এই যে মই ষ্টাৰ্টিঙতে আপোনালোকক ক'লোঁ ভিক্টৰ দাসক পুনৰ গ্ৰেপ্তাৰ। কি ঠিক যোৱাকালি ভিক্টৰ দাস জেলৰ পৰা মুকলি আকাশৰ তললৈ আহিছে আৰু মুকলি আকাশৰ তললৈ আহি ভিক্টৰ দাসে নিজৰ যি প্ৰতিবাদী কণ্ঠ, সেই প্ৰতিবাদী কণ্ঠৰে প্ৰতিবাদ কৰিবলৈ লাগি গ'ল। আৰু আপোনালোকে হয়তো সকলোৱে গম পায় ভিক্টৰ দাসৰ অপৰাধ কি আছিল। ভিক্টৰ দাসে কোৱা অনুসৰি আৰু নিউজত পোৱা আৰু দেখা কথাৰে ভিক্টৰ দাসে নিজ মুখেৰে কৈছে যেন মোৰ অপৰাধ একোৱে নাছিল। কৈছে যোনসকল লোকে তাত উপস্থিত আছিল সেই লোকসকলকহে বোলে বচাই আছিল, শিলগুটি কোনে দলিয়াইছিল, সেই গোটেই কথাখিনি ভিক্টৰ দাসে কৈ দিছে। যদিহে ভিক্টৰ দাসৰ একো অপৰাধেই নাছিল আৰু অপৰাধ নথকাকেই যদি জেল কাৰাগাৰত প্ৰেৰণ কৰিছিল, কি ঠিক আকৌ যদি ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰে, জেললৈ প্ৰেৰণ কৰে, তেতিয়া এইটোতো বহুত বেয়া কথা হ'ব। একচুৱেলি ভিক্টৰ দাসক কিবা এটা মোৰ ভাল লাগে। আপোনালোকে কেনেকুৱা পায় কেনেকুৱা নাপায় সেইটো মোৰ নাজানো, মোৰ এইটো নিজৰ ব্যক্তিগত কথা। কিবা এটা ভিক্টৰ দাসক মোক ভাল লাগে। এইটো কাৰণে ভাল লাগে যি কথা ক'ব, অ'পেন কথা ক'ব, কালৈ ভয় নকৰে। এনে এজন মানুহ, যিজন মানুহে কালৈ ভয় নকৰে, লাগিলে জেলত ভৰাই থৈ দে বুলি কৈছে। আৰু এতিয়াও সাংবাদিকে প্ৰশ্ন কৰিছে আপোনাক যদি আকৌ জেলত যদি ভৰাই থৈ দিয়ে তেতিয়া আপুনি কি কৰিব? তেতিয়া ভিক্টৰ দাসে কৈছে আৰে ভাই ভৰালেও ভৰাই থৈ দিয়ক, কৈছে চিন্তা কৰক, ভৰালেও ভৰাই থৈ দিয়ক বুলি কৈছে। কিন্তু হ'লেও আমি পুনৰ আকৌ ভিক্টৰ দাসক গ্ৰেপ্তাৰ হোৱাটো নিবিচাৰোঁ। আপোনালোকে বিচাৰে নেকি? মই কিন্তু নিবিচাৰোঁ। তো সেইকাৰণে ক'ব বিচাৰিছোঁ ভিক্টৰ দা, আপুনি আগতে যেনেদৰে কথাবিলাক কয় বা সেইবিলাক যেনেদৰে কয়, তো আপুনি নিজেও যোৱাকালি যোনটো লাইভ শ্ব' আছাম টকছত যোনটো লাইভ শ্ব' দিছিল, সেই লাইভ শ্ব'টোত আপুনি নিজ মুখে কৈছে বাৰু জুবিন দাই আপোনাক কৈ গৈছে যেন তই মানুহটো ভাল আছ, কিন্তু তই বেয়া কথাবোৰ নকবি, তই এনেকুৱা গোটেই কথাখিনি কৈ গৈছে। তো সেই লাইভ শ্ব'টোত ভিক্টৰ দাসে কৈছে যেন হয় মই বেয়া কথাসমূহ নকওঁ কৈছে। ঠিক আছে, আপুনি যদি বেয়া কথাবোৰ নকয় তেতিয়া বহুত ভাল লাগিব। তো সেইকাৰণে ক'ব বিচাৰিছোঁ পুনৰ গ্ৰেপ্তাৰ হোৱাটো আমি অসমবাসী ৰাইজে বিচৰা নাই। আপুনি আপোনাৰ ষ্টাইলত গণতান্ত্ৰিকভাৱে যি কৰিব লাগে আপুনি কৰি যাওক। আপুনি কৈছেও যেন মই আছিলোঁ জুবিন গাৰ্গৰ ভক্ত, হনুমানৰ কথা কৈ আপুনি উদাহৰণ দি কৈছে যেন মই জুবিন গাৰ্গৰ ভক্ত। হয়, আপুনি ভক্ত হয়, আপুনি ন্যায় হকে মাত মাতিছে, আমিও মাত মাতি আছোঁ। তো আপুনি গণতান্ত্ৰিকভাৱে যি কৰিব লাগে কৰক। তো আপোনাক পুনৰ গ্ৰেপ্তাৰ কৰাটো আমি কেতিয়াও নিবিচাৰোঁ। আৰু জুবিন গাৰ্গে ন্যায় পোৱাৰ ক্ষেত্ৰত জুবিন গাৰ্গে ন্যায় পাব লাগে, এই বস্তুটো মানে কোনেও মাত নমতা হৈ গৈছিল। কিন্তু এতিয়া আপুনি জেলৰ পৰা ওলাই আহিছে, ওলাই আহি কেনে আপুনি যি কণ্ঠৰে, যি বলিষ্ঠ কণ্ঠৰে আপুনি যি কথা কৈ আছে, কিন্তু
বেগত থকা যোনসকল লোক আছে অসমবাসীৰ ৰাইজে অকণমান সকাহ পাইছে কিন্তু দেই, নহ'লে ভয় খায়। তো আমিও ভয় খাওঁ। কাৰণ কেলৈ পটককৈ অনিচ্ছাকৃতভাৱে ভুলবশতঃ কিবা কথা এটা যদি ওলাই যায় জেলত ভৰাই থ'ব। ঠিক যেনেদৰে আপোনাক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ লগাই, আপুনি কোৱা কথা দেই এইবিলাক, আৰু নিউজত পোৱা কথা দেই। মই বাৰু সেই মুহূৰ্তত উপস্থিত নাছিলোঁ বাৰু, নিউজত পোৱা কথাখিনিয়ে মই কৈ আছোঁ। ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ লগাই আপোনাক জেল হাজতলৈ প্ৰেৰণ কৰিছিল, আপুনি নিজে কৈ থকা। তো ঠিক তেনেদৰে আমিও যদি কিবা এটা কৈ পাওঁ আমাকো জেললৈ ভৰাই থ'ব ন। তো আমাক জেলত ভৰাই থৈ দিয়া মাত্ৰকে আমাৰ আই বোপায়ে কান্দি কাটি মৰি যাব। সেইটো কাৰণে আমি কিছুমান কথা ক'বলৈ ভয় লাগে আৰু নকওঁ। বহুত মানে ভাবি চিন্তি, বহুত মানে থমকি ৰৈ কিছুমান কথা ক'ব লগা হয়। তো সেইটো কাৰণে আপোনাক ক'ব বিচাৰিছোঁ, আপুনি যি কাৰাগাৰৰ পৰা ওলাই আহিছে ন, তো সেইকাৰণে আপুনিতো জানেই ন, আপোনাক একো শিক্ষা দিবলৈ বা আপোনাক এইটো কৰিব এইটো নকৰিব আমি ক'বলৈ মানে আমাৰ যোগ্যতা নাই। কিন্তু হ'লেও ক'ব বিচাৰিছোঁ যেন পুনৰ যাতে গ্ৰেপ্তাৰ নোহোৱা কাম কৰে আপুনি। গ্ৰেপ্তাৰ হৈ গ'লে কিন্তু বহুত বেয়া লাগিব। এনেকৈ বহুতক গ্ৰেপ্তাৰ কৰি দিছিল, আপোনালোকেতো সকলোৱে গমেই পায়। মানে অজয় ফুকনৰ পৰা আদি কৰি এনেকৈ বহুত কেইজন, ভিক্টৰ দাস, বিকাশ সুখম, এনেকৈ বহুত কেইজনক গ্ৰেপ্তাৰ কৰি দিছিল। কিন্তু লাহে লাহে সকলো মুকলি আকাশৰ তললৈ আহিল আৰু একেবাৰে শেষত আহিছে ভিক্টৰ দাস। সেইকাৰণে ক'ব বিচাৰিছোঁ ভিক্টৰ দাস যাতে আকৌ পুনৰ গ্ৰেপ্তাৰ নহয়, এইটোৱে বিচাৰিছোঁ। আৰু অসমবাসী ৰাইজ, আপোনালোকৰ আগলৈ ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ, আপোনালোকে আপোনালোকৰ মতামতসমূহ দিব। আজি কিমান মাহ হৈ গ'ল আপোনালোকে সকলোৱে গমেই পায়, জুবিন গাৰ্গে আজিলৈকে ন্যায় পোৱা নাই। এনে এজন মানুহ আছিল যি ভগৱান, সকলোৱে ভগৱান মানে, এনে এজন মানুহ আছিল, সেই মানুহজনৰ কাৰণে সকলো ৰাইজে চকুলো টুকিছিল। এনে এখন প্ৰতিচ্ছবি আমি কেতিয়াও দেখা নাছিলোঁ আৰু ভৱিষ্যতলৈকে আমি এনে এখন প্ৰতিচ্ছবি দেখা নাপাওঁ। ঠিক তেনে এজন মানুহৰ ন্যায় প্ৰক্ৰিয়াটো ইমান লেহেমীয়া গতিত হৈছে, ন্যায় কেতিয়া পাব কেতিয়া নাপাব তাৰ কোনো নিশ্চয়তা নাই। ঠিক আছে, মানে কোনো ঠিকনা নাই কেতিয়া পাব কি কথা। কিন্তু হ'লেও বেয়া লাগে, জুবিন গাৰ্গৰ দৰে এজন ভগৱানে যদি ন্যায় নাপায়, আপুনি ক'ৰবাত যদি কিবা হয়, আপোনাৰ ন্যায় হকে যদি আমি থানাত যাওঁ বা আমি ন্যায় হকে যদি আদালতৰ কাষ চাপোঁ, তো আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে ন্যায় বোলা যোনটো শব্দ, সেই শব্দটো নোহোৱা হৈ যাব। সেইকাৰণে ক'ব বিচাৰিছোঁ, বহুত দুখ লাগিছে। আমি জুবিন দাক ন্যায় দিয়ক বুলি ক'ব কাৰণেই নিজকে কিবা লাগিছে। আচলতে জুবিন দাক ন্যায় দিয়ক বুলি আমি ক'ব নালাগে। স্বতঃস্ফূৰ্তভাৱে বৰ্তমান শাসনাধীন চৰকাৰখনে দিব লাগে। অকল জুবিন দা অনুৰাগী অকল মই নহয়তো, আৰক্ষী প্ৰশাসন জুবিন দা অনুৰাগী, সাধাৰণ ৰাইজ জুবিন গাৰ্গৰ অনুৰাগী, যি পলিটিচিয়ান লোকসকলেও জুবিন গাৰ্গৰ অনুৰাগী, সকলো দেখোন জুবিন গাৰ্গৰ অনুৰাগীয়ে। কিন্তু অনুৰাগী হৈও অনুৰাগীক, ঠিক আছে, যি আমি ভাল পোৱা মানুহজনক আমি ন্যায় দিব পৰা নাই, এইটো কিন্তু বৰ ডাঙৰ এটা কথা। তো আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। আচলতে মোৰ এইখিনি কথা খোধুৱাই আছিল। যোৱাকালি ভিক্টৰ দাস মুকলি আকাশৰ তললৈ আহিলতো, তো গোটেই নিউজবিলাক চাই আছোঁ, দেখি আছোঁ। তো মোৰ মনত মানে কিছুমান কথা ক'বৰ কাৰণে মন গ'ল। মই এইখিনি নিজৰ মনৰ কথা কৈছোঁ দেই। আচলতে ভাৰতীয় নাগৰিক, বাক স্বাধীনতা আছে, কথা কোৱা সকলো অধিকাৰ আছে। মই মোৰ মনৰ কথাখিনি ব্যক্ত কৰিছোঁ, মোৰ মনৰ কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। যিহেতুকে মোৰ এটা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে ন, মোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মটোত আপোনালোকৰ লগত কথা পাতিছোঁ। মই আপোনালোকক জনাইছোঁ যেন মোৰ মনৰ কথাখিনি যদি আকৌ পুনৰ যদি গ্ৰেপ্তাৰ হয় তেতিয়া বৰ ডাঙৰ কথা হ'ব, বা গ্ৰেপ্তাৰ হোৱাটো নিবিচাৰোঁ। সেই কথাখিনি আপোনালোকৰ লগত আলোচনা কৰিছোঁ। বাকী যে কি নহওক, আপোনালোকে ভিডিঅ'টো চালে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।